নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 7 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ জৱাহৰলাল নেহৰুৰ ৰেকৰ্ড ভংগ কৰাৰ দিশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা 10 জুনত নৰেন্দ্ৰ মোদীয়ে ইতিহাস ৰচনা কৰিব নতুন ইতিহাস ৰচনা কৰিব নৰেন্দ্ৰ মোদীয়ে জৱাহৰলাল নেহৰুৰ ৰেকৰ্ড ভংগ কৰাৰ দিশে নৰেন্দ্ৰ মোদী 10 জুনত নৰেন্দ্ৰ মোদীয়ে ৰচিব নতুন ইতিহাস দীৰ্ঘ সময় ধৰি প্ৰধানমন্ত্ৰীৰ আসনত বহা নেতা হ'ব প্ৰধানমন্ত্ৰী গৰাকী দীঘলীয়া কাৰ্যকালেৰে নেহৰুৰ অভিলেখ ভংগ কৰিব মোদীয়ে ভাৰতৰ এই দুই প্ৰভাৱশালী নেতাৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যকালক লৈ দেশ জুৰি চৰ্চা দিন হিচাপত পণ্ডিত জৱাহৰলাল নেহৰুৱে 4397 দিন আছিল প্ৰধানমন্ত্ৰীৰ আসনত 10 জুনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালে অতিক্ৰম কৰিব এই সময় মাত্ৰ 3 দিনৰ পিছত মোদীৰ কাৰ্যকাল হ'ব 4398 দিন পৰৱৰ্তী খবৰ ফলমূল শাক পাচলিৰ ব্যৱসায়ী সাৱধান হোক ৰাসায়নিক দ্ৰব্যৰে ফল পকোৱা ব্যৱসায়ীৰ বিৰুদ্ধে একশ্যনত নামি পৰিছে প্ৰশাসন বজাৰে বজাৰে চলিছে এতিয়া অভিযান এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ ফলমূল শাক পাচলিৰ ব্যৱসায়ী সাৱধান বজাৰে বজাৰে চলিছে এতিয়া অভিযান ফলমূল শাক পাচলিত ভুলতো ব্যৱহাৰ নকৰিব ৰাসায়নিক দ্ৰব্য মিহলোৱা অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে একশ্যনত এইবাৰ প্ৰশাসন ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰি পকোৱা ফলমূল বিনষ্ট কৰে খাদ্য সুৰক্ষা বিভাগে জনসাধাৰণৰ জীৱনক লৈ হেতালি খেলা ব্যৱসায়ীক কঠোৰ নিৰ্দেশ দিয়া হৈছে এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ তন্নকৈ গুদাম বজাৰৰ ফলমূলসমূহ পৰীক্ষা কৰিছে খাদ্য সুৰক্ষা বিভাগে ব্যৱসায়ৰ ফলমূল আৰু শাক পাচলিৰ বজাৰত অভিযান খাদ্য সুৰক্ষা বিভাগৰ হুজাই জিলা আয়ুক্তৰ নিৰ্দেশত চলিছে এই অভিযান ফলমূল শাক পাচলিৰ ব্যৱসায়ী এতিয়া সাৱধান হোক বজাৰে বজাৰে চলিছে এতিয়া অভিযান আন এটা খবৰ হৈছে অবৈধ বাংলাদেশী সাৱধান সীমান্তত সম্পূৰ্ণ হ'ব কাটাতাৰৰ দেৱাল কেন্দ্ৰৰ নিৰ্দেশত অনুষ্ঠিত হাই ভোল্টেজ বৈঠক এই মুহূৰ্তৰ এটা বিগ নিউজ অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে একশ্যনত এইবাৰ কেন্দ্ৰীয় চৰকাৰ প্ৰশাসন কাইলৈৰ পৰা দিল্লীত অনুষ্ঠিত হ'ব হাই ভোল্টেজ বৈঠক বিএছএফ আৰু বিজিবিৰ মাজত সঞ্চালক প্ৰধান পৰ্যায়ৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব সীমা সুৰক্ষা অবৈধ অনুপ্ৰৱেশ ৰোড আৰু চোৰাং চিকাৰ বন্ধ ভাৰত বাংলাদেশ সীমান্তৰ আধৰুৱা কাটা তাৰৰ ব্যৱস্থা সম্পূৰ্ণ কৰা সীমান্তত বৃদ্ধি পোৱা ড্ৰাগছ খুন সৰবৰাহ ৰোধ বিষয়ক লৈ চলিব পৰ্যালোচনা অধিক কটকটীয়া কৰি তোলা হ'ব ভাৰত বাংলাদেশ সীমান্তৰ নিৰাপত্তা ব্যৱস্থা সীমান্তৰ সমস্যাসমূহ তাৎক্ষণিকভাৱে সমাধান কৰিবলৈ দুই দেশৰ ডিজিৰ বৈঠকৰ আহ্বান জনোৱা হৈছে সীমা সুৰক্ষা অবৈধ অনুপ্ৰৱেশ ৰোধ চোৰাং চিকাৰ বন্ধ কৰাৰ বাবে এই আহ্বান জনোৱা হৈছে পৰৱৰ্তী খবৰ হায়দৰাবাদত ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে অসমৰ যুৱক থিতাতে চাহাবুদ্দিন লস্কৰৰ কৰুণ ঘটনা এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ বহিৰাজ্যত ভয়ংকৰ দুৰ্ঘটনাত অসমৰ চাহাবুদ্দিন লস্কৰৰ কৰুণ ঘটনা সংঘটিত হৈছে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰিছে বাইক আৰোহী চাহাবুদ্দিনে দুৰ্ঘটনাত থিতাতে নিহত হৈছে কাছাৰৰ চাহাবুদ্দিন লস্কৰ কৰ্মসূত্ৰেই হায়দৰাবাদত আছিল চাহাবুদ্দিন লস্কৰ আৰু তাৰ পাছতে চাহাবুদ্দিনৰ মৃত্যুৰ খবৰৰ পাছতেই শোকত ভাগি পৰিছে পৰিয়ালবৰ্গ চাহাবুদ্দিনৰ মৃত্যুৰ খবৰৰ পাছত এতিয়া শোকত ভাগি পৰিছে সমগ্ৰ পৰিয়াল পৰৱৰ্তী খবৰটো হৈছে হজৰত মোহাম্মদক অপমান কৰাৰ পাছত এতিয়া গৰজি উঠিছে ৰেজাউল কৰিম চৰকাৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ হজৰত মোহাম্মদক অপমান কৰাক লৈ গৰজি উঠিছে এআইইউডিএফৰ বিধায়ক এআইইউডিএফৰ ৰেজাউল কৰিম চৰকাৰ এটা ব্ৰেকিং এই মুহূৰ্তত জনাইছো হজৰত মোহাম্মদক অপমান কৰিলে কোনো কাৰণতে মানি নলয় মুছলমানে
সংঘাত লগাব বিচৰাসকলক কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই গৃহ বিভাগে? সংঘাত লগাবলৈ এইসকলক এৰি দিছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? অপৰাধীৰ দৃষ্টিৰে চাওক অসম আৰক্ষীয়ে। অপৰাধীৰ মাজত নাচাব হিন্দু মুছলমান। ছ'চিয়েল মিডিয়াত একাংশই কৰি আহিছে হজৰত মুহাম্মদক লৈ অপমানসূচক মন্তব্য। হিৰেন হিন্দু অসম নামৰ এটা একাউণ্টৰ পৰা প্ৰথমে বিয়পোৱা হৈছিল ঘৃণা, আৰু হজৰত মুহাম্মদক অপমান কৰাক লৈ এইদৰে গৰজি উঠিছে AIUDFৰ ৰেজাউল কৰিম চৰকাৰ। ৰেজাউল কৰিম চৰকাৰে কৈছে হজৰত মুহাম্মদক অপমান কৰিলে কোনো কাৰণতে মানি নলয় মুছলমানে। সংঘাত লগাব বিচৰাসকলক কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই গৃহ বিভাগে? সংঘাত লগাবলৈ এইসকলক এৰি দিছে নেকি? এই প্ৰশ্ন ৰেজাউল কৰিম চৰকাৰৰ। আন এটা খবৰ হৈছে আমি ভাৰত চৰকাৰক 1 টকা টেক্স দিলে 40 বা 45 পইচা পাওঁ, কিন্তু বিহাৰে 1 টকা টেক্স দিলে 6.50 টকা, উত্তৰ প্ৰদেশে 3.50 টকা, মধ্যপ্ৰদেশে 2.50 টকা পায়। দিল্লীয়ে দক্ষিণৰ ৰাজ্যসমূহক শোষণ কৰি হিন্দী বলয়ৰ ৰাজ্যসমূহক বিলাই দিয়াৰ অভিযোগ তেলেংগানাৰ CM ৰেৱন্ত ৰেড্ডীৰ। জনাইছো পৰৱৰ্তী খবৰ। বিজেপি চৰকাৰ থাকিলে সাধাৰণ ৰাইজৰ দুৰ্ভিক্ষ অৱস্থা হ'বই। সাধাৰণ ৰাইজে মূল ইছ্যুৰ পৰা আঁতৰি বিভিন্ন ধৰণৰ ইছ্যুত চৰকাৰক সহযোগিতা কৰি আছে। এই মন্তব্য কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ। দেৱব্ৰত শইকীয়াই কৈছে বিজেপি চৰকাৰ থাকিলে সাধাৰণ ৰাইজৰ দুৰ্ভিক্ষ অৱস্থা হ'বই। সাধাৰণ ৰাইজে মূল ইছ্যুৰ পৰা আঁতৰি বিভিন্ন ধৰণৰ ইছ্যুত চৰকাৰক সহযোগিতা কৰি আছে। আন এটা খবৰ হৈছে বিজেপি চৰকাৰে ক্ষমতা কেনেকৈ কাঢ়ি ল'ব পাৰে অবৈধভাৱে তাকহে জানে। ৰন্ধন গেছৰ দাম কিমান বাঢ়িব, স্মাৰ্ট মিটাৰৰ দাম কিমান টকালৈ বৃদ্ধি পাব, নিৰ্বাচনত NDA চৰকাৰে কিমান চিট পাব, ভৱিষ্যতবাণী দিব পৰা চৰকাৰে উত্তৰ দিয়ক। এইদৰে মন্তব্য গৌৰৱ গগৈৰ। অসমত বাংলাদেশীৰ উপদ্ৰৱ বাঢ়িছে। একেলগে আৰক্ষীৰ জালত পৰিছে 3 বাংলাদেশী। বাংলাদেশীৰ বিৰুদ্ধে অভিযানৰ মাজতে অসমত বাংলাদেশীৰ উপদ্ৰৱ। একেলগে আৰক্ষীৰ জালত পৰিছে 3 সন্দেহযুক্ত বাংলাদেশী। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো। বজালিৰ পাঠশালাৰ 2 নম্বৰ ৱাৰ্ডত নিশা উত্তেজনাৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে খেদি ধৰিলে 3 সন্দেহযুক্ত বাংলাদেশীক। ধুবুৰীৰ পৰা কাঠমিস্ত্ৰীৰ কাম কৰিবলৈ অহাৰ স্বীকাৰোক্তি দিছে। জালত পৰিছে আলী হুছেইন, ইউসুফ শেখ আৰু বিলাল শেখ। 3 সন্দেহজনক বাংলাদেশীক নিজৰ জিম্মাত লৈছে পাঠশালা আৰক্ষীয়ে। বাংলাদেশীৰ বিৰুদ্ধে অভিযানৰ মাজতে অসমত বাংলাদেশীৰ উপদ্ৰৱ বৃদ্ধি পাইছে। একেলগে আৰক্ষীৰ জালত পৰিছে 3 সন্দেহযুক্ত বাংলাদেশী। আন এটা খবৰ হৈছে ভাৰত বাংলাদেশ সীমান্তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। BSFক আক্ৰমণ কৰিবলৈ চুচা লৈছে এইবাৰ বাংলাদেশীয়ে। ডাঙৰ খবৰ এই মুহূৰ্তত ভাৰতত থকা বাংলাদেশী ঘূৰাই নলয় বাংলাদেশে। বাংলাদেশী পুছবেক কৰিব যাওঁতেই ভয়ংকৰ ঘটনা। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত। BSFক আক্ৰমণৰ বাবে চুচা ল'লে বাংলাদেশীয়ে। ভাৰত বাংলাদেশ সীমান্তত BSFৰ সন্মুখত বাংলাদেশীৰ উগ্ৰ ৰূপ। 27টাকৈ বাংলাদেশী পুছবেক কৰিব লওঁতেই এই অঘটন সংঘটিত হৈছে। বৰ্ডাৰ গাৰ্ড অফ বাংলাদেশে সমজি নলয় বাংলাদেশী কেইটাক। BSFক বাধা দিবলৈ ওলাই আহিল শ বাংলাদেশী। ভাৰতত থকা বাংলাদেশীক ঘূৰাই নলয় বাংলাদেশী। জনাইছো পৰৱৰ্তী খবৰ। দৰমহা মাত্ৰ 6000। বাসগৃহৰ পৰা উদ্ধাৰ হৈছে কোটি টকা। দৰমহা 6000, কিন্তু বাসগৃহত উদ্ধাৰ হৈছে কোটি টকা। কোটি টকা জব্দ কৰা হৈছে। অভিযন্তাৰ বাসগৃহত টকাৰ পাহাৰ। 1-2 লাখ নহয়, নগদ 2 কোটি টকা জব্দ কৰিছে দুৰ্নীতি নিবাৰকে। এটা গুৰুত্বপূৰ্ণ খবৰ। পূৰ্বেও ঘুষ লৈ হাতে লুটে গ্ৰেপ্তাৰ হৈছিল বৈকুণ্ঠনাথ বেহেৰা। বেংকৰ লকাৰৰ পৰাও জব্দ বুজন পৰিমাণৰ ধন। উৰিষ্যাত দুৰ্নীতি নিবাৰকৰ জালত পৰিছে বৈকুণ্ঠনাথ বেহেৰা।
দৰমহা 6,000 কিন্তু বাসগৃহৰ পৰা উদ্ধাৰ হৈছে কোটি কোটি টকা জব্দ কৰা হৈছে। আন এটা খবৰ হৈছে নিশা হলেই বীৰত্ব জাগি উঠে বিজেপি নেতাৰ। মহিলাকো প্ৰাণে মৰাৰ ভাবুকি দিয়া হৈছে। নিশাৰ আন্ধাৰত বিজেপি নেতাৰ গুণ্ডাগিৰি। ঘৰত অকলে থকা মহিলাক প্ৰাণে মৰাৰ ভাবুকি বিজেপি নেতাৰ। অস্থিৰ শব্দ প্ৰয়োগ কৰি ভাবুকি আৰু প্ৰাণে মৰাৰ ভাবুকি। বিজেপি নেতা তথা বুথ সভাপতি তক্কজ্যোতি দাসৰ গুণ্ডাগিৰি। নিশা বিজেপি নেতাৰ তক্কজ্যোতিৰ কাণ্ডক লৈ এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। তক্কজ্যোতি দাস বিহালী সমষ্টিৰ বিজেপিৰ বুথ সভাপতি। ইতিমধ্যে বিহালী থানাত তক্কজ্যোতিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। নিশাৰ আন্ধাৰত বিজেপি নেতাৰ গুণ্ডাগিৰি। ঘৰত অকলে থকা মহিলাক প্ৰাণে মৰাৰ ভাবুকি বিজেপি নেতাগৰাকীৰ। আন এটা খবৰ হৈছে 30 জুনৰ পূৰ্বেই এই কাম নকৰিলে আপুনি পিএম কিষাণৰ 23 নম্বৰ কিস্তিৰ পৰা বঞ্চিত হ'ব। পিএম কিষাণৰ হিতাধিকাৰীসকললৈ এটা জৰুৰী খবৰ আহি পৰিছে, এটা গুৰুত্বপূৰ্ণ খবৰ। পিএম কিষাণৰ হিতাধিকাৰীসকলে অত্যন্ত জৰুৰী খবৰ, কিয়নো 30 জুনৰ পূৰ্বে কৰিব লাগিব কেইটামান গুৰুত্বপূৰ্ণ কাম। এই কাম নকৰিলে আপুনি বঞ্চিত হ'ব পিএম কিষাণৰ কিস্তি লাভৰ পৰা। এই KYC আপডেট নকৰিলে নাপাব আপুনি 2,000 টকা। ডাঙৰ খবৰ, আধাৰ কাৰ্ড আৰু বেংক একাউণ্টৰ সৈতে সংযোগ হৈ থকাটো বাধ্যতামূলক কৰা হৈছে। পিএম কিষাণৰ 23 নম্বৰ কিস্তি লাভ কৰিবলৈ KYC কৰাটো বাধ্যতামূলক। 30 জুনৰ ভিতৰতে সম্পূৰ্ণ কৰিব লাগিব আপোনাৰ KYC। pmkisan.gov.in এই অফিচিয়েল ৱেবছাইটত অনলাইন যোগে আপুনি KYCৰ কাম কৰিব পাৰিব। নিজৰ আধাৰ নম্বৰ দাখিল কৰিব লাগিব। OTPৰ জৰিয়তে ভেৰিফাই কৰি সাবমিট কৰিব লাগিব। পিএম কিষাণৰ অধীনত KYCৰ কেনেকৈ আপডেট কৰিব তাৰ তথ্য জনাইছো। পিএম কিষাণৰ পৰ্টেল আৰু মোবাইল এপৰ জৰিয়তে উপলব্ধ। বায়োমেট্ৰিক ভিত্তিক KYC কৰিব পাৰিব আপডেট। CSC আৰু ৰাজ্যিক সেৱা কেন্দ্ৰসমূহতো কৰিব পাৰিব আপুনি আপডেট। নিজৰ পিএম কিষাণৰ হিতাধিকাৰীৰ স্থিতি কেনেকৈ পৰীক্ষা কৰিব তাৰ তথ্য ইতিমধ্যে জনোৱা হৈছে আৰু CSC আৰু ৰাজ্যিক সেৱা কেন্দ্ৰসমূহতো তাৰ আপডেট কৰিব পাৰিব। আন এটা খবৰ, ৰন্ধন গেছক লৈ চিন্তাৰ কোনো কাৰণ নাই, মানি চলক এই 7টা চৰকাৰী নিয়ম। ৰন্ধন গেছৰ সংকটৰ মাজতে আহিছে ভাল খবৰ। কেতিয়াও কৰ্তন কৰা নহয় আপোনাৰ LPG গেছৰ কানেকশ্যন। গ্ৰাহকৰ সুৰক্ষা ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আহি গ'ল এই নিয়ম। LPG কলা বজাৰ নাইকিয়া কৰাৰ বাবেই চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত। এটা গুৰুত্বপূৰ্ণ খবৰ, গেছ ডেলিভাৰীৰ সময়ত OTP ভেৰিফিকেশ্যন বাধ্যতামূলক। এটা গুৰুত্বপূৰ্ণ খবৰ, চিলিণ্ডাৰ বুকিঙৰ সময়ত ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত যাব এটা বিশেষ OTP। ডেলিভাৰীৰ সময়ত গ্ৰাহকে দিব লাগিব সেই OTPটো। আৰু এতিয়াই KYC আপডেট নকৰিলে ভৱিষ্যতলৈ হ'ব অসুবিধা। চহৰত এটা চিলিণ্ডাৰ লোৱাৰ 25 দিনৰ পিছতহে কৰিব পাৰিব আন এটা বুকিং। এটা ঠিকনাতে কেইবাটাও কানেকশ্যন ল'ব নোৱাৰিব। এটা ঠিকনাতে বহু কানেকশ্যনৰ তথ্য পালেই হ'ব তদন্ত। এই নিয়ম মানি চলিলে গ্ৰাহকক সময়মতে দিয়া হ'ব চিলিণ্ডাৰ। ৰন্ধন গেছৰ সংকটৰ মাজতে ভাল খবৰ আহি পৰিছে। জনাইছো পৰৱৰ্তী খবৰ, অহা জুন মাহৰ পৰাই বৃদ্ধি হ'ব বিদ্যুতৰ মাচুল। 215 কোটিৰো অধিক ধাৰ আছে APDCL-ৰ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত। উৎকট গৰমৰ মাজতে বিদ্যুতৰ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ। চলিত মাহৰ পৰাই দাম বৃদ্ধিৰ সম্ভাৱনা বিদ্যুতৰ। প্ৰতি ইউনিটত 0.16ৰ পৰা 0.0.16ৰ পৰা 0.28 পইচালৈ বৃদ্ধিৰ সম্ভাৱনা। ধাৰ পৰিশোধ কৰিবলৈ গ্ৰাহকৰ পৰা ধন সংগ্ৰহৰ সম্ভাৱনা। 215 কোটিৰো অধিক ধাৰ আছে APDCL-ৰ। 10 মাহৰ ভিতৰতেই গ্ৰাহকৰ পৰা আদায় কৰিব কোটি টকা। FPPPA নামত কোম্পানীসমূহক 215 কোটি দিবলৈ আছে APDCL-এ। 2 মাহৰ ভিতৰতে এই ধন গ্ৰাহকৰ পৰা সংগ্ৰহ কৰিবলৈ বিচাৰিছিল APDCL-এ। কিন্তু এই ধন আদায়ত বাধা প্ৰদান বিদ্যুৎ নিয়ামক আয়োগৰ। উৎকট গৰমৰ মাজতে বিদ্যুতৰ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে।
আন এটা খবৰ, হাতীগাঁও খিজুবাৰীত চলিব বৃহৎ উচ্ছেদ অভিযান, বেদখলকাৰীৰ কঠোৰ সকিয়নি প্ৰদ্যুৎ বৰদলৈ। এটা গুৰুত্বপূৰ্ণ খবৰ, হাতীগাঁও খিজুবাৰীত বেদখলকাৰী সাৱধান হোক। শীঘ্ৰেই বিজেপি চৰকাৰে হাতীগাঁও খিজুবাৰীত চলাব বুলডোজাৰ। এটা ডাঙৰ খবৰ, এই মুহূৰ্তত বিধায়ক নিৰ্বাচিত হৈয়ে প্ৰদ্যুৎ বৰদলৈৰ কঠোৰ সকিয়নি। পদপথ, নলা নৰ্দমা, বাঢ়িনী নৈৰ কাষত বৃহৎ উচ্ছেদৰ হুংকাৰ দিয়া হৈছে। গুৱাহাটীৰ পদপথ দখল কৰি দোকান দিয়া ব্যৱসায়ীৰ বাবে বাজিব বিপদ ঘণ্টা। বেদখল কৰি খাৰি যাব নোৱাৰিব কোনো শক্তিশালী মানুহ। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো, অট্টালিকা, দোকান, বজাৰ সকলোতে চলিব প্ৰশাসনৰ বুলডোজাৰ। বাঢ়িনী নৈ দখল কৰা সকল উচ্ছেদৰ বাবে সাজু হোক, কঠোৰ সকিয়নি দিছে দিছপুৰৰ বিজেপি বিধায়কে। জনাইছো পৰৱৰ্তী খবৰ, ৰাজ্যত আৰম্ভ 2 লাখ নিযুক্তি প্ৰক্ৰিয়া। চাকৰি ল'বলৈ আপুনি প্ৰস্তুত নে? সাজু কৰক আপোনাৰ নথি পত্ৰ। ৰাজ্যৰ যুৱক যুৱতীৰ বাবে অত্যন্ত ডাঙৰ খবৰ আহি পৰিছে। সাজু কৰক শিক্ষাগত অৰ্হতা সম্পন্ন নথি পত্ৰ। আৰম্ভ হৈ গ'ল ৰাজ্যত 2 লাখ চৰকাৰী চাকৰি নিযুক্তি প্ৰক্ৰিয়া। চৰকাৰে গঠন কৰিছে টাস্ক ফোৰ্স। মুখ্য সচিবৰ অধ্যক্ষতাত গঠন হ'ব এই টাস্ক ফোৰ্স। টাস্ক ফোৰ্সৰ পৰামৰ্শ অনুসৰিয়ে জৰুৰী জাননী জাৰি কৰা হৈছে। চৰকাৰে জাৰি কৰিছে এই জাননী। সংশ্লিষ্ট বিভাগক খালী পদৰ তথ্য দাখিলৰ নিৰ্দেশ দিয়া হৈছে। এটা ব্ৰেকিং এই মুহূৰ্তত জনাইছো, প্ৰতিটো চৰকাৰী বিভাগলৈকে দিয়া হৈছে জৰুৰী জাননী। 17 জুনৰ ভিতৰতে তথ্য দাখিল কৰিবলৈ বিভাগীয় জ্যেষ্ঠ সচিবলৈ নিৰ্দেশনা। প্ৰতিটো পদৰ বিপৰীতে থাকিব লাগিব নডেল বিভাগৰ নাম। পদৰ তথ্য উপলব্ধ হলে আৰম্ভ হ'ব নিযুক্তি প্ৰক্ৰিয়া। আন এটা খবৰ, ৰাজ্যত পুনৰ চাইবাৰ অপৰাধৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। কুকৰ্ম কৰি আৰক্ষীৰ জালত পৰিছে 4 অভিযুক্ত। গ্ৰেপ্তাৰ হৈছে বজালীৰ হাকাৰটোপ গাঁৱৰ জিতুমণি ৰয়, পুথিমাৰী গাঁৱৰ ৰঞ্জন দাস, বিহাৰৰ আদিত্য তিৱাৰী আৰু ৰাহুল কুমাৰকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দীৰ্ঘদিন ধৰি বহিৰাজ্যৰ চক্ৰৰ সৈতে চাইবাৰ অপৰাধত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। বহু লোকৰ ধন CSPৰ জৰিয়তে সৰকাইছিল অভিযুক্ত কেইটাই। বজালী আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে 28 কেইটা অভিযুক্তক। অভিযানত জব্দ হৈছে বহু লোকৰ বেংক একাউণ্ট নম্বৰ, ATM কাৰ্ড, বহু নথি পত্ৰ। জনাইছো আন এটা খবৰ, ভাৰতীয় দলৰ বিদেশ ভ্ৰমণত বৈভৱ সূৰ্যবংশীৰ সৈতে যাব পাৰিব পিতৃ মাতৃ। BCCIৰ তৰফৰ পৰা এই বিশেষ ব্যৱস্থা কৰা হৈছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড চমুকৈ BCCIয়ে 15 বছৰীয়া ক্ৰিকেটাৰ বৈভৱ সূৰ্যবংশীৰ পিতৃ মাতৃক ভাৰতীয় দলৰ আগন্তুক শ্ৰীলংকা আৰু ইংলেণ্ড ভ্ৰমণত একেলগে যাবলৈ অনুৰোধ জনাইছে। ৰাষ্ট্ৰীয় নিৰ্বাচক মণ্ডলীয়ে নৱাগত বৈভৱক T20 দলত স্থান দিয়াৰ পিছতে বোৰ্ডে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ খেলুৱৈৰ সৈতে খেলিবলৈ যোৱা এই উদীয়মান খেলুৱৈগৰাকীৰ বাবে BCCIয়ে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।